Good morning everyone. First question to hoise find the correctly spelled word. Word to hoise improvement. Ase saita yare শুদ্ধ অপশনটো আপোনালোক সকলোৱে কমেন্টত জনাব আমি পিছৰ খিনিলৈ এতিয়া আগবাঢ়ো পিছৰ কোৱেশ্চন খিনি আমি আনসাৰটো কৈ দিম এতিয়া 2 নম্বৰ প্ৰশ্নটো হৈছে find the correctly spelled word চাৰিটা অপশন দিয়া আছে ইয়াৰে শুদ্ধ অপশনটো আপোনালোকে বাছিব লাগে পৰীক্ষাত এনে ধৰণৰ প্ৰশ্নসমূহ আহে প্ৰশ্নত দিয়া উত্তৰটো হৈছে ৰেফাৰেন্স আৰু অপশন নম্বৰ 1 2 হ'ব কাৰেক্ট স্পেলড শুদ্ধ বানান 3 নম্বৰ প্ৰশ্নত দিয়া ওয়াৰ্ডটো হৈছে ইনডিফিনিট চাৰিটা অপশন দিয়া আছে ইয়াৰ অপশন নম্বৰ 3 টো শুদ্ধ হ'ব 3 টো স্পেলিংটো শুদ্ধ হৈ আছে 4 নম্বৰতে আমি লৈছো ওয়াৰ্ডটো ইমপ্ৰেক্টিকেবল ইয়াতে চাৰিটা অপশন দিয়া আছে চাৰিটা অপশনৰ ভিতৰত শুদ্ধ অপশনটো বাছি উলিয়াব লাগে চাৰিটা অপশনৰ আমি যদি বিচাৰিবলৈ যাওঁ তেনে হলে অপশন নম্বৰ 4 টো শুদ্ধ হ'ব অপশন নম্বৰ 4 ত থকা ওয়াৰ্ডটো বানান ভুল হৈ থকা নাই বাকি কেইটা বানান ভুল হৈ আছে 5 নম্বৰ প্ৰশ্নলৈ আগবাঢ়ো 5 নম্বৰ প্ৰশ্নটো ওয়াৰ্ডটো লৈছো আমি অপ্ৰিচিয়েটলি ইয়াতেও চাৰিটা অপশন দিয়া আছে ইয়াৰে অপশন নম্বৰ 1 টো শুদ্ধ হ'ব 1 টো বানান ভুল হৈ থকা নাই তাৰ পাছত আছে 6 নম্বৰতে লোৱা হৈছে ওয়াৰ্ডটো ইলিমিনেটিং ইয়াতো চাৰিটা অপশন দিয়া আছে চাৰিটা অপশনৰ ভিতৰত আমি শুদ্ধ অপশনটো বিচাৰিব লাগে ইয়াতে হ'ব অপশন নম্বৰ 3 টো শুদ্ধ অপশন শুদ্ধ ওয়াৰ্ড ইলিমিনেটিং টো শুদ্ধ হৈ আছে 7 নম্বৰটো দিয়া আছে ফেভৰেবল আপোনালোকে অপশন কিটা চাই লব চাৰিটা অপশনৰ ভিতৰত কোনটো অপশন শুদ্ধ হ'ব বা কোনটো অপশন বানান শুদ্ধকৈ দিয়া আছে ফেভৰেবল অপশন নম্বৰ 2 টো হৈছে শুদ্ধ বানান থকা ওয়াৰ্ড ফেভৰেবল আপোনালোকে নিজেও কিতাপৰ লগত বা ওয়াৰ্ডৰ লগত মিলাই ল'ব পাৰিব তাৰ পাছতে দিয়া আছে আনএক্সপেক্টেডলি ইয়াতে চাৰিটা অপশন দিয়া আছে চাৰিটা অপশনৰ ভিতৰত শুদ্ধ অপশনটো বিচাৰিব লাগে আমি অপশন নম্বৰ 4 টো হ'ব শুদ্ধ অপশন আনএক্সপেক্টেডলি শুদ্ধ বানানটো হৈছে 4 নম্বৰত থকা শব্দটো 9 নম্বৰটো হৈছে প্ৰমিনেন্স correctly spelled word বিচাৰিব দিয়া হৈছে prominence থকা word চাৰিটা অপশনৰ ভিতৰত আপোনালোকে শুদ্ধ বানানটো বিচাৰি উলিয়াব লাগে পৰীক্ষাত এনে ধৰণৰ প্ৰশ্নসমূহ আহিছে কিন্তু পৰীক্ষাত এনেকুৱাও আহে চাৰিটা বেলেগ word দিছে তাৰ ভিতৰত কোনটো স্পেলিং মিস্টেক হৈ আছে হেতু উলিয়াব লাগে হেনুকা ভিডিও আপোনালোকক মই দিম আৰু এইটো শব্দৰ উত্তৰ হৈছে বা অপশন নম্বৰ 2 টো শুদ্ধ স্পেলিং থকা word আৰু এতিয়া আমি 10 নম্বৰ প্ৰশ্নটো চাও 10 নম্বৰ প্ৰশ্নটো ওয়াৰ্ড লৈছো effortlessly আৰু effortlessly ৰ চাৰিটা অপশন দিয়া আছে ইয়াৰে শুদ্ধ অপশনটো আমি বাছি উলিয়াব লাগে আপোনালোকে ওয়াৰ্ড কিটা অপশন কিটা প্ৰথমতে মন দি চাই লব আৰু ইয়াত থকা ওয়াৰ্ড কিটাৰ ভিতৰত অপশন নম্বৰ 4 টো effortlessly ফৰওয়াৰ্ড টো শুদ্ধ চাই লব আপোনালোকে শুদ্ধ effortlessly আপোনালোকে এনে ধৰণৰ প্ৰশ্ন আগন্তুক পৰীক্ষাসমূহত দেখিবলৈ পাবই সেই কাৰণে বিভিন্ন ধৰণৰ ওয়াৰ্ডসমূহ চাই যাবৰ বাবে আপোনালোক অনুৰোধ কৰিছো ধন্যবাদ সকলোলৈ ভিডিওটো শেষৰলৈকে চোৱাৰ বাবে কমেন্টত প্ৰথমৰ প্ৰশ্নটো উত্তৰ দিব বুলি আমি আশা কৰিলো